বৃহৎ পরিমাণে গাঁজা বাজেয়াপ্ত হল শিলচরে। কাছাড় পুলিশের নেশাবিরোধী অভিযানে গাঁজাসহ এক পাচারকারীকে আটক করেছে। গোপন সূত্রের খবরের ভিত্তিতে অভিযানে নেমে ত্রিপুরা থেকে আসা একটি গাড়ি তল্লাশি চালিয়ে প্রায় 362 কিলোগ্রাম গাঁজা উদ্ধার করে পুলিশ। এ পাচারকাণ্ডে জড়িত থাকা ত্রিপুরা রাজ্যের বাসিন্দা প্রদীপ কর নামে এক পাচারকারীকে আটক করে পুলিশ। রবিবার এ বিষয়টি সিনিয়র পুলিশ সুপার নমল মাহাতো জানিয়েছেন। বাজেয়াপ্ত গাঁজা বাজার মূল্য প্রায় 2.5 কোটি টাকা হবে বলে জানান পুলিশ সুপার নমল মাহাতো। শিলচর থেকে বরাক তরঙ্গের রিপোর্ট। कोई गाड़ी চাওক, আপোনালোকে জানে যে নিচাযুক্ত সামগ্ৰী বা ড্ৰাগছৰ বিৰুদ্ধে আমাৰ যি অভিযান আছে অব্যাহত আছে আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসম ৰাজ্যখনৰ সম্পূৰ্ণৰূপে ড্ৰাগছ মুক্ত কৰাৰ তেওঁৰ যি পৰিকল্পনা তাক অধিক ত্বৰান্বিত কৰিবৰ কাৰণে আমাৰ এই অভিযান অব্যাহত আছে। আৰু আজি এটা বিশেষ সূত্ৰৰ পম খেতি আজি পুৱাৰ পৰা এটা আমাৰ অভিযান চলি আছিলে আৰু এই অভিযান কালত আমি আজি আবেলি সময়ত আমি এখন গাড়ী চুবুৰীয়া ৰাজ্যৰ পৰা এখন গাড়ীখনৰ নাম্বাৰ হ'ল AS11 CD 6925 এই গাড়ীখন আমি ইণ্টাৰচেপ্ট কৰোঁ আৰু ইণ্টাৰচেপ্ট কৰি তেওঁ থকা যেজন ব্যক্তি তেওঁ যিজন আৰোহী আছিলে আৰু তেওঁ নিজে ড্ৰাইভাৰ, তেওঁ তেখেতৰ নাম হ'ল প্ৰদীপ কৰ, তেওঁ চুবুৰীয়া ৰাজ্যৰে এজন ব্যক্তি। তেখেতক যেতিয়া সোধপোছ কৰা গ'ল গোটা আৰু গাড়ীখনত যেতিয়া খানতলাচি চলোৱা গ'ল বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী মানে গাঞ্জা আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ। আৰু ইয়াত মানে 61টা পেকেটছ আছে, ডাঙৰ ডাঙৰ পেকেট আছে আৰু এই পেকেটখিনি যেতিয়া আমি ওজন কৰোঁ তাৰ পৰিমাণ 362 কেজি ওজন হৈছে, মানে 362 কেজি কেনাবিছ আমি ৰিকভাৰ কৰিলোঁ। আৰু তাৰ লগতে যেতিয়া আমি স্থলীতে আমাৰ ড্ৰাগ ডিটেকশ্যন কিটৰ জৰিয়তে তাক আমি পৰীক্ষণ কৰোঁ আৰু পৰীক্ষণ কালত সম্পূৰ্ণ পজিটিভ ৰিপ্লাই পোৱাৰ পাছত আমি ইণ্ডিপেণ্ডেণ্ট উইটনেছৰ উপস্থিতিত আমি গোটেই সামগ্ৰীখিনি জব্দ কৰিছোঁ। আৰু তাৰ লগতে যিখন গাড়ী বাহন তেওঁলোকে এই অবৈধ সৰবৰাহৰ কাৰণে ব্যৱহাৰ কৰিছিলে সেই বাহনখনো আমি জব্দ কৰিছোঁ আৰু তাৰ লগতে আমাৰ যি অনুসন্ধান আছে এই তীব্ৰতৰ কৰি তুলিছোঁ। এতিয়া আমাৰ প্ৰাৰম্ভিক তদন্তত দেখা গৈছে যে এই গাড়ীখন চুবুৰীয়া ৰাজ্যৰ পৰা আহিছে আৰু চুবুৰীয়া ৰাজ্যৰ পৰা আহি আমাৰ জিলাৰ মাধ্যমেদি আন এক ঠাইলৈ লৈ যোৱাৰ তেওঁলোকৰ মহানগৰলৈ লৈ যোৱাৰ তেওঁলোকৰ পৰিকল্পনা আছিলে। আমি বৰ্তমানো মানুহজনক সোধপোছ কৰি আছোঁ আৰু আপোনালোকে দেখিছে চলিতে আমি গোটেই সামগ্ৰীখিনি আমি জব্দ কৰিছোঁ আৰু প্ৰাৰম্ভিক তদন্তৰ কালত গোটেই বস্তু যিখিনি পোহৰলৈ আহিছে তাক অধিক ত্বৰান্বিত কৰিবৰ কাৰণে আমি তদন্ত কৰি আছোঁ।